আগে মূৰ্তি চাব কৈছে এফালে পুৰা হেল্ল' ফ্ৰেণ্ডছ আপোনাৰ আছোঁ মই নদী ভিতৰলৈ আৰু আজি যাব লৈছোঁ ৰাস চাবৰ কাৰণে আৰু আজি কি পিন্ধি যাম সেইটো আপোনাক দেখুৱাই আছোঁ আৰু আজি মই এইটো পিন্ধি যাম তো ওলাই মেলি আহি আছোঁ ৰ'ব এতিয়া ইয়াত ৰেডি হৈ ল'লোঁ মানে কাপোৰখিনি পিন্ধিছোঁ বাকীখিনি কৰিব আছে তো বাকীখিনি ফটাফট কৰোঁ আৰু এতিয়া চাওক ওলাই মেলি ৰেডি এতিয়া ৰাস চাব যাম আজি মানে দিনতে ৰাস চাব যাম ভাবিছোঁ দিনতে আপোনালোকক দেখুৱাম আৰু এইফালে মায়ো ৰেডি ৰাস চাব যাবি আছে মিছা দেখোন তো এতিয়া যাওঁ গাড়ী ৰখিব লাগিব গাড়ী চাড়ী ৰখি মেলি তো যাই আছোঁ আপোনালোকক দেখুৱাম তো ভিডিঅ'টো সকলোকে চাই থাকিব আৰু এতিয়া আমি উঠি ল'লোঁ ই ৰিক্সাত ৰিক্সাৰ পৰা নুমি এতিয়া আহি আছোঁ ডাইৰেক্ট ৰাসলৈকে আৰু এয়া আহি গ'লোঁ ৰাস এতিয়া বলক ভিতৰৰ পিনে গৈ থাকোঁ আৰু এতিয়া যিহেতু দিন লাইটিং বন নাই সেইটো কাৰণে অকণমান ভাল নালাগে মই আগে মূৰ্তি চাব কৈছোঁ এইফালে পুৰা চট ভাবিছিলোঁ আগে মূৰ্তি চাব যাওঁ কিন্তু মাহঁতে এফালে বস্তু চোৱাত লাগিয়ে গ'ল তো বস্তু চাৰিটা আহি আছে আৰু এতিয়া যাম মূৰ্তি চাবৰ কাৰণে আৰু এয়া হৈছে দিনৰ পৰিৱেশ আৰু দিনতেও চাওক দিনতেও ধুনীয়া লাগে নহয় জানো আৰু এইফালে এয়া মূৰ্তিবোৰ সজাই আছে মানে সজাই থোৱা আছে আৰু দিনত যিহেতু লাইটিং বৰ্ড নাই সেইটো কাৰণে অকণমান সেমেকা যেন লাগে আৰু এইফালে চাওক বান্দৰকেইটা আছলি যেন লাগে নহয় জানো ক'বচোন আছলি যেন লাগেনে নাই আৰু এয়া চাওক ৰাতিতকৈ মানে দিনত বাৰু বেছি ধুনীয়াকৈ দেখি আৰু বস্তুবোৰ সেইটো কাৰণে দিনতে আজি আহিলোঁ আপোনালোককো দেখুৱাম দিনৰ পৰিৱেশ ৰাসৰ সেইটো কাৰণে এয়া চাওক ইয়াৰ পৰা ষ্টাৰ্ট মানে মূৰ্তিবোৰ সন্মুখতো আছে আৰু এইফালৰ পৰা হৈছে মূৰ্তি ষ্টাৰ্ট আৰু এইবাৰ ৰাসত অকণমান মূৰ্তি কম আছে আগতে বহুত মূৰ্তি দেখিবলৈ পাইছিলোঁ কিন্তু এইবাৰ অকণমান কম আছে তাৰপিছত এয়া মূৰ্তি ষ্টাৰ্ট হৈছে আৰু এইফালে আকৌ এটা মন্দিৰ আছে আৰু এইফালে চাওক ইমান ধুনীয়া লাগিছে নহয় জানো আৰু সেইফালে আগৰ পিনে আছে ফুট লোৱা ঠাই তো তাত ফুট ল'বৰ কাৰণে এতিয়া যামগৈ আৰু এয়া হৈছে মূৰ্তিসমূহ কৃষ্ণৰ যিহেতু পতা হয় আৰু এইটো চাওক যদিহে বিচাৰি সুখী জীৱন নিচামুক্ত হওক এইটো জীৱন তো সকলোৱে নিচামুক্ত হওক যদি বিচাৰে সুখী এটা জীৱন তো ময়ো এইটোৱে প্ৰেয়াৰ কৰোঁ আপোনালোকক যাতে নিচামুক্ত হৈ সকলোৱে থাকে আৰু তো বহুত ধুনীয়া ধুনীয়া বস্তুবোৰ দিছে আৰু যাতে মানুহে শিকিব পাৰে তেনেকুৱা ধৰণৰ তাৰপিছত এয়া ৰাধা কৃষ্ণৰ আৰু সেইটো হৈছে কালিমা আৰু এইফালে এইটো হৈছে কালিমা আৰু এইফালে হৈছে কৃষ্ণ যেতিয়া জন্ম হয় তেতিয়া মানে এনেকৈ যেতিয়া নিছিলে তো সেইটো পৰিৱেশ আৰু ৰাতি আৰু বেছি ধুনীয়া লাগে সেইদিনা ব্লগটো ৰাতিৰ এইটো দেখিব নহ'ল কাৰণ মই এইটো দেখাই নাপালোঁ তো নেক্সট যেতিয়া আহিম তেতিয়া আপোনালোক দেখুৱাম ৰাতিৰ পৰিৱেশটো কেনেকুৱা হয় আৰু এয়া হৈছে গোপিনীসকলৰ লগত কৃষ্ণৰ তাৰপিছত এইটো হৈছে গুৰু দক্ষিণা তো এনেকৈ মানে মূৰ্তিবোৰ ষ্টাৰ্ট হৈছে মই কৈ নিদিওঁ দিয়ক সকলোতো দেখিছে মানে ওপৰতো অকণমান দেখুৱাই দিছোঁ আপোনালোকক আৰু ৰাস যোনে যোনে চাইছে তেওঁলোকে নিশ্চয় এইবোৰ দেখিছে সেইটো কাৰণে এয়া কৈ নিদিওঁ দিয়ক অকণমান আপোনালোকক দৃশ্যবোৰ দেখুৱাই যাম দিনৰ পৰিৱেশটো কেনেকুৱা হয়
তাৰপিছতে আমি বাণিজ্য মেলালৈ সোমোৱাৰ আগতে এইফালে মায়েৰ বস্তু লৈ আছে, তো সেইটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু বস্তু কিনা। তাৰপিছতে আমি গ'লোঁ কাপ চাবৰ কাৰণে, আৰু ইয়াতে চাওক বিভিন্ন ধৰণৰ কাপ, আৰু কাপবোৰ যিহেতু আমাক লাগিয়ে থাকে সেইটো কাৰণে মই মাক ল'ব দিলোঁ। আৰু এইফালে চাই আছোঁ ইয়াৰিংছ, আৰু ইয়াৰিংছ দেখিলে মইতো পাগল, সেইটোতো জানেই আপোনালোকে। যিহেতু ঠাণ্ডা দিন সেইটো কাৰণে মোজা জৰুৰী। তাৰপিছত আমি চাব আহিছোঁ মোজা। খাই লৈ কিনে আৰু এইফালে যাম। আৰু এইফালে সকলো ধৰণৰ কিতাপ, মানে কিছুমান কিতাপ পোৱা নাযায়। আমি যিখন কিতাপ বিচাৰি গৈছিলোঁ সেইখন কিতাপ ইয়াতে নাপালোঁ, সেইটো কাৰণে অকণমান চাই মেলি গুচি আহিলোঁ। তাৰপিছতে আমি ওলাই মেলি আকৌ গ'লোঁ বাণিজ্য মেলাত। আমাৰ 1 ঘণ্টা মানে গ'ল, তাত মানে বস্তু কিনোতে মানে হৈয়ে অহা নাই, তো এতিয়া এইফালে আহিছোঁ। ইমান ধুন কৰি কয় যাবি চুলি মানে ক'ত ষ্টাইল দেখাব যাবি ইমান। তাৰপিছতে আমি খালোঁ ভাজা, আৰু কেঁচা ভাজাটো খাই বহুত বেছি ভাল লাগে। তাৰপিছতে এতিয়া আমি গধূলি হৈ গ'ল, আহোঁতে আমি 2টামান বজাতে আহিছিলোঁ, কিন্তু এতিয়া চাওক গধূলি হৈ গ'ল। আৰু এয়া চাওক মানুহৰ ভিৰ, আৰু গধূলি মানুহ বহুত বেছি ভিৰ হয়। 5টা-6টামান বজাতে ইমান মানুহৰ ভিৰ, আৰু ৰাতিলৈকে বহুত বেছি মানুহৰ ভিৰ হ'ব। তাৰপিছতে আমি খাব আহিলোঁ ঘুগনি, আৰু গৰম গৰম ঘুগনি খাই বহুত বেছি ভাল লাগে, আৰু ঘুগনিটোৱে মোৰ বেছি প্ৰিয় আৰু ৰাজ পূজাত গ'লে। তো এয়া খাই লৈ ঘৰলৈকে আহিম আৰু। আইনক দিলে কাপোৰ আনিছোঁ, আইনৰ হাঁহি চাহ, পেপা, এইটো চিটিকুৰ পেপা। আয়ান দে পেপাটো বজে দে বজ কামৰা মাৰিছি পেপা বজাব নাজল তোমাক চিনা তোমাৰ জলা না পিন্ধে দিছো পাপ দে দে পেপা বজে দি দে পেপাটো বজাব দে আইনক বজাবা দি খ আইনক বজাবা দি গাছৰ বস্তু খ দে দে বজা বজা ডাঙিদা ফুংগিদা ফুকেদা নর তা বজো শুনতা বজে হেগো দে তা বজো মই মানে তো ভাবছি যে আইনলে যে কান হলা করব মানে ইটা বজে বজে একদম ওই কি ভাবি আছে কি ভাবিছ কি পা ইবসি আসক গলি ভালছি না বজা কাম নাই বজা কি বলে বাচ্চা মই কোনি মই হে দাদা পেপা বুজিছি আৰু চাওক পেপাৰ আজি ভিডিঅ'টো ইমানখিনি আছিল আৰু আজি বজাৰ কি কৰিলোঁ আপোনালোকক নেক্সট এটা কি
কি আনিলো দেখুৱাম তো ৰাসত মানে কেনেকুৱা ধৰণৰ কিমান দামত কি বস্তু পায় গোটেইখিনি দেখুৱাম আপোনালোকক আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজি বাই বাই